এনেকৈ দৌৰি দৌৰি কলৈ যাও তই? খুৰী, বীণাৰ দেউতাকৰ বোলে গাটো ভাল নাই, তেওঁকে চাবলৈ যাওঁ। হয় নেকি? ভালেই কৰিছ, ময়ো চাই আহিলোগে। অৱস্থাটো বৰ ভাল নহয়। পিছে মৌৰুচিও, কালি এটা কথা শুনিছিলো নহয়, তই বোলে আমাৰ বীৰেন ককাইদেউহঁতৰ ঘৰৰ সদায় সদায় কুকুৰা চুৰ কৰিবলৈ অহা চোৰটোক ধৰিলি। এজনী ছোৱালী হৈ সেই চোৰটোক তই ইমান ৰাতিখন কেনেকৈ ধৰিলি বাৰু? মই কিবা ভয় কৰোঁ নেকি? মই ভয় নকৰোঁ নহয়। বহুত দিনৰ পৰা শুনি আছিলো বীৰেন খুৰাহঁতৰ ঘৰৰ কুকুৰাবোৰ বোলে চোৰে লৈ যায়। মোৰ চাবলৈ বৰ মন গৈছিল, এনেকুৱা চোৰনো আমাৰ গাঁৱলৈ ক'ৰ পৰা আহিলে। মই কেইবাদিনো ৰাতি ওলাই আহিব বিচাৰিছিলোৱে, কিন্তু মায়ে নিদিয়ে, মায়ে ভয় কৰে। কিন্তু মই জানো কম, সেইদিনাখন মই বুদ্ধি কৰি ৰাতি বীৰেন খুৰাহঁতৰ ঘৰতে থাকিলো। খুৰাৰ ছোৱালীজনীৰ বাৰ্থডে আছিল যে, সেইটো সুযোগতে মায়ে মনা কৰিব নোৱাৰিলে থাকিবলৈ। আৰু গোটেই ৰাতি মই শুৱাই নাছিলো জানেনে খুৰী, বাহিৰতে মনে মনে ৰৈ আছিলো। কি জানিবা চোৰটো আহে, সেইকাৰণে। আৰু কি ভাগ্য ভাল, সেইদিনাখন চোৰটো আহিছিলো। কুকুৰাৰ গঁৰালটোত সোমাব লওঁতেই মই ধৰিলোগে নহয় পিছফালৰ পৰা, ডিঙিতে ধৰিলো। আৰু চিঞৰ বাখৰ লগাই দিলো নহয়। খুৰা খুৰী ওচৰৰ মানুহ যিমান আছিলে চব আহিলে। আৰু চবেই মিলি সেইদিনা তাক ভাল ধুলাই দিলো। অৱশ্যে চবতকৈ বেছি ময়ে মাৰিলো। পিছত আৰু সি ইমান কন্দা কটাখন কৰাৰ কাৰণে খুৰাহঁতৰ বেয়াও লাগিলে, কিন্তু মোৰ বেয়া লগা নাছিল। ইমানকেইটা কুকুৰা চুৰ কৰি লৈ গৈছে, আৰু কিমান কি চুৰ কৰিছে কি ঠিক আছে। এইবোৰক ক্ষমা কৰিব লাগে নেকি? মই হ'লে কেতিয়াও ক্ষমা নকৰিলো হ'লে, চিধা পুলিচত দি থৈ আহিলো হ'লে। কিন্তু খুৰাহঁতে চবে মোক মনা কৰিলে, কাৰণ ল'ৰাজন বোলে আমাৰ ওচৰৰ গাঁও এখনৰে হয়, বহুত দুখীয়া ঘৰৰ। সিও শপত খাইছে আৰু কেতিয়াও এনেকুৱা কাম নকৰে বুলি। জানো এতিয়া সিহে জানে আৰু। তোক কিন্তু মানিছো দেই মৌৰুচি, মোৰ জীৱনত মই ইমান সাহসী ছোৱালী দেখা নাই। তই ভুলতেহে ছোৱালী জন্ম ল'লি নেকি? তই ল'ৰাই হ'ব লাগিছিলে অ'। ল'ৰা হোৱা হ'লেতো বৰ ভাল আছিল খুৰী, কাৰণ মই যিমানখিনি কৰিব বিচাৰো সিমানখিনিতো কৰিবই নোৱাৰো। মা দেউতাহঁতে বাধা দিয়ে, কাৰণ মই যে এজনী ছোৱালী। ভালেই হ'ল দেই তই ছোৱালী হ'লি, ল'ৰা হোৱা হ'লে কি কি কৰিলি হ'লে ঠিক নাই। চাওকচোন বাৰু খুৰী, মই বীণাহঁতৰ ঘৰলৈ যাবলৈহে ওলাই আহিছিলো, আৰু আপোনাৰ লগত কথা পাতি মই পাহৰিয়ে গৈছিলো। যা যা, এতিয়া সোনকালে যা, আৰু অলপ লাহে লাহে যাবি, ইমান উৰি যোৱাদি যাব নালাগে নহয়। হ'ব খুৰী। ইছ ৰাম, ছোৱালীজনীও যে একেবাৰে উৰি যোৱাদি গৈছে, কি যে হ'ব নহয় এইজনী। হেৰি, গাটো অকণমান ভাল পাইছেনে বাৰু? নাই পোৱা অ', মূৰটো বৰকৈ ঘূৰাইছে আৰু হাত ভৰিবোৰ কঁপি আছে। কি যে হৈছে আপোনাৰ ভগৱানে জানে আৰু। অকণমান উঠিবলৈ চেষ্টা কৰকচোন, কিবা এটা খাই লওক। কালিৰ পৰা আপুনি একোৱে খোৱা নাই, এনেকৈ আৰু বেছিহে দুৰ্বল হৈ যাব। মই উঠিব নোৱাৰো অ', উঠিবলৈ মোৰ গাত একেবাৰে শক্তি নাই। বীণা, বৰদেউতাই অকণমান ভাল পাইছেনে বাৰু? নাই পোৱা অ' মৌৰুচি, দেউতাই অকণমানো ভাল পোৱা নাই। বহুত দিনৰ পৰাই দেউতাৰ গাটো অলপ বেয়া হৈ আছিল, কিন্তু কালিৰ পৰা যে একেবাৰে উঠিবই পৰা নাই, বিচনাতে আছে অ'। পানী এগিলাচো আনকি খাব পৰা নাই। দেউতা বহুত বেছি দুৰ্বল হৈ গৈছে। বৰমা, বীণা, বৰদেউতাক ডক্টৰৰ ওচৰলৈ কিয় লৈ যোৱা নাই? ডক্টৰৰ ওচৰলৈকে লৈ যাব লাগিব, উপায় নাই আৰু। ভাবিছিলো এনেকৈয়ে ভাল হয় নেকি। দৰকাৰ নাই কোনো ডক্টৰৰ ওচৰলৈ যাবলৈ। আমাৰ ওচৰৰ গাঁওখনলৈ এজন বাবা আহিছে, বাবাই সকলো বেমাৰৰ চিকিৎসা কৰিব পাৰে। বীণাৰ দেউতাকৰ গা বেয়া বুলি শুনি মই তহঁতক এইটো কথা জনাবলৈহে আহিছিলো। সোনকালে বাবাৰ ওচৰলৈ লৈ যা, ভাল কৰি দিব তেখেতে। ডক্টৰৰ ওচৰলৈ গ'লে সোপাই সোপাই টকা খৰচ হ'ব, আৰু ভাল যে হ'ব তাৰো কোনো ঠিক নাই। তাতকে বাবাজীৰ ওচৰলৈ লৈ যা, বাবাই আশীৰ্বাদো কৰিব আৰু বেমাৰো ভাল কৰি দিব। মাননীৰ নামত কিবা এটা ল'ব, আৰু সেইটো তহঁতে দিব পাৰিবি। এইজন আকৌ কেনেকুৱা বাবা, সকলো বেমাৰৰ চিকিৎসা কৰিব পাৰে। আৰু যদি সঁচাকৈয়ে বেমাৰ ভাল কৰিব পাৰে, তেনেহ'লে তেওঁ কোনখন মেডিকেল কলেজত পঢ়িছিল আইতা? পাগল হৈছে নেকি তই মৌৰুচি? বাবাই কোনোবা মেডিকেল কলেজত পঢ়িব নেকি? বাবাক এইবোৰ শিক্ষা দীক্ষাৰ প্ৰয়োজন নাই। বাবাৰ ওপৰত স্বয়ং ভগৱানৰ আশীৰ্বাদ আছে। ভগৱানৰ আশীৰ্বাদ আছে? আমি সকলোৱেতো ভগৱানৰ সন্তান, ভগৱানৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত আছে। কিন্তু ক'তা, আমি সকলোৱে দেখোন বেমাৰ চেমাৰ ভাল কৰিব নোৱাৰো। ডক্টৰৰ ওচৰলৈ যাব লাগে, আৰু যদি এনেকৈ বাবাসকলে বেমাৰ ভাল কৰিব পাৰিলে হ'লে, তেনেহ'লে ইমান টকা খৰচ কৰি, ইমান বছৰ কষ্ট কৰি মানুহে ডক্টৰ কিয় পঢ়িলে হ'লে? এইবোৰ অন্ধবিশ্বাস হয় আইতা, আপোনালোকে এইবোৰ নুবুজিব, আগৰ দিনৰ মানুহ হয়। কিন্তু বৰমা, বীণা, তহঁতে এনেকুৱা ভুল কেতিয়াও নকৰিবি। বৰদেউতাক যিমান সোনকালে হয় ডক্টৰৰ ওচৰলৈ লৈ যা, নহ'লে কিন্তু পিছত পস্তাবি। তই কালি পৰহি জন্ম হোৱা ছোৱালীজনীয়ে মোৰ ওপৰত কথা ক'বলৈ আহিছ? এবাৰ খবৰলৈ চাগে যা, আমাৰ ওচৰৰ পাজৰৰ কিমানকেইখন গাঁৱৰ মানুহ সেই বাবাৰ চিকিৎসাত ভাল হৈ উঠিছে। যিবোৰ বেমাৰ কেতিয়াও ডক্টৰে ভাল কৰিব নোৱাৰো বুলি কৈছিল, সেনেকুৱা বেমাৰীও আনকি বাবাৰ চিকিৎসাত ভাল হৈছে। আৰু তই কালি পৰহি জন্ম হোৱা ছোৱালীজনীয়ে আহি বাবাৰ নিচিনা পবিত্ৰ আত্মা এজনক ভুৱা বুলি কৈছ? ভুৱাই হয় আইতা, আপোনাৰ সেই পৰম পূজ্য বাবাজন ভুৱাই হয়। মানুহৰ পৰা টকা সৰকোৱাৰ ধান্দাতহে তেওঁ এইবোৰ কৰিছে, আৰু একো নহয়। আপোনালোকে নিউজ চিউজ নাচায় নেকি?
নেকি দেশত কি চলি আছে সেইবোৰ খবৰ নাৰাখে এনেকুৱা কিমান ভণ্ড বাবা ওলাইছে পুলিচে গম পালে কিন্তু ধৰি লৈ যাব আপোনাৰ বাবাজীক কৈ দিছো আইতা পাপে চুব মৰুচি পাপে চুব তোক এনেকুৱা কথা নকবি তোৰ লগত কথা কৈ একো লাভ নাই বীণা দুখ নকৰিবি তোৰ দেউতাক সোনকালে বাবাজীৰ ওচৰলৈ লৈ যা দৰকাৰ হ'লে ময়ো যাম তহঁতৰ লগতে বাবাজীয়ে চব ঠিক কৰিব চাওঁ আঁতৰ সন্মুখৰ পৰা অভদ্ৰ ছোৱালী সঁচা কথা ক'লো যে এতিয়া মই অভদ্ৰ হৈ গ'লো বীণা তই কি ভাবিছ পিছে ডক্তৰৰ ওচৰলৈ আজিয়ে লৈ যাব দেউতাক নহ'লে দেৰি হ'ব নহয় নহয়ও মৰুচি বিমলা খুৰীয়ে ঠিকেই কৈ গৈছে সেই বাবাজনৰ কথা ময়ো শুনিছিলোঁ আমাৰ এখেতক বাবাৰ ওচৰলৈকে লৈ যাম তেখেতে ভাল কৰিব বৰ্মা আপুনিও এনেকুৱা কথা কৈছে আইতাৰ কথা বাৰু বুজিছোঁ তেওঁ বহুত আগৰ দিনৰ মানুহ কিন্তু আপোনালোকতো ইমান আগৰ দিনৰ নহয় পেপাৰ পত্ৰ পঢ়িব জানে নিউজ চাই থাকে দেখা নাপায় নেকি সেইবোৰ মই বুজি নাপাওঁ মৰুচি মুঠতে মোৰ মানুহজনক ঠিক কৰিব লাগে সোনকালে আৰু আগৰ দিনততো ডক্তৰ নাছিল এনেকুৱা বাবা কবিৰাজসকলে দেখোন মানুহক ঠিক কৰিছিল বৰ্মা আপুনি ঠিকেই কৈছে কিন্তু সেইসকল এইবিলাকৰ নিচিনা অভিনয় কৰা বাবা নাছিল তেওঁলোকে বনৌষধি বনাইছিল বনৰীয়া গছ গছনিবোৰৰ ঔষধি গুণ বুজি পাইছিল তেওঁলোকে বহুতো পৰীক্ষা নিৰীক্ষা কৰিহে মানুহক দিছিল তেতিয়াৰ দিনৰ তেওঁলোকেই আছিল ডক্তৰ আৰু এতিয়া এই বাবাসকলে জৰা ফুকা কৰি দিয়ে মন্ত্ৰ মাতি দিয়ে তেনেকৈ জানো কোনোবা বেমাৰী ঠিক হ'ব পাৰিব মৰুচিও তই এতিয়া বহুত সৰু হৈ আছ এইবোৰ কথা বুজি নাপাবি গাঁৱৰ বয়সস্থ সকলোৱে কৈছে এখেতক বাবাজীৰ ওচৰলৈ লৈ যাবলৈ মই এখেতক বাবাজীৰ ওচৰলৈ লৈ যাম বীণা অন্ততঃ তইতো বুজি পাইছ এনেকুৱা ভুল কাম নকৰিবি কোনোবা বাবাই মন্ত্ৰ মাতি তোৰ দেউতাক ঠিক কৰিব বুলি আশা কৰি নাথাকিবি যিমান পাৰ সোনকালে বৰদেউতাক ডক্তৰৰ ওচৰলৈ লৈ যা মইনো কি ক'ম মৰুচি আৰু সকলোৱে যেতিয়া কৈছে বাবাজীজন ভাল হয় তেনেহ'লে কিবা এটাতো নিশ্চয় আছে নহ'লেনো ইমানবোৰ মানুহৰ চিকিৎসা কেনেকৈ কৰিলে বাবাজীয়ে আৰু মানুহবোৰে বোলে ভালো পাইছে প্ৰমাণ আছে বহুত তইও এনেকৈ কৈছ আজিৰ যুগৰ ছোৱালী হৈতো এনেকৈ কৈছ আচৰিত দেই তহঁতে যদি বৰদেউতাক ডক্তৰৰ ওচৰলৈ লৈ নাযাওঁ তেনেহ'লে ময়ে লৈ যাম ব'লক বৰদেউতা মই আপোনাক লৈ যাম আইঅ এনেকুৱা জিদ নকৰিবিচোন মোক বাৰু তই অকলে কেনেকৈ লৈ যাবি আৰু গাঁৱৰ সকলোৱে যেতিয়া কৈছে বাবাজীজন ভাল হয় তেনেহ'লে তালৈকে যাওঁচোন শুনিলি নহয় মৰুচি দেউতায়ো বাবাজীৰ ওচৰলৈ যাব বিচাৰে হয় নেকি সকলোৱে যেতিয়া এইটো বিচাৰিছে তেনেহ'লে এইটোৱে হওক কিন্তু পিছত যাতে পস্তাব লগা নহয় মই সেইটোৱে আশা কৰোঁ মৰুচিও কি হৈছে তোমাৰ যিজনী ছোৱালীয়ে অলপ সময়ো কথা নোকোৱাকৈ থাকিব নোৱাৰে সেইজনী ছোৱালী ইমান দেৰিৰ পৰা আমাৰ জীৱনকৈ ৰৈ আছা আনকালে তুমি মুখহে কোৱা মই কথা কমকৈ কওঁ বুলি কিন্তু আজি দেখোন তুমিয়ে মনে মনে আছা কি হৈছে তোমাৰ অথনিৰে পৰা ময়ে কিবা কিবি কৈ আছোঁ তুমিতো একো উত্তৰেই দিয়া নাই বেয়া নাপাবা গৌৰৱ তুমি কিবা কৈ আছিলা ন মই মন দিয়া নাছিলোঁ আচলতে মোৰ মনত আজি বেলেগ কিবা এটাহে চলি আছে কি চলি আছে তোমাৰ মনত মইতো সেইটোৱে সুধি আছোঁ তোমাক তুমি চাগে গম পোৱা গৌৰৱ বীণাৰ দেউতাকৰ গাটো বেয়া মই কালি গৈছিলোঁ চাবলৈ এপাক ইমানকৈ ক'লোঁ ডক্তৰৰ ওচৰলৈ লৈ যাবলৈ তাহাঁতৰ ঘৰৰ মানুহে মানিয়েই নলয় কোনোবা বোলে বাবা এজন আহিছে তেখেতৰ ওচৰলৈহে লৈ যাব তেখেতৰ মন্ত্ৰ মাতি দিলে বোলে সকলো বেমাৰ ভাল হৈ যায় অঁ কথাটো অৱশ্যে ময়ো শুনিছিলোঁ মই কিন্তু এইবোৰ কথা ইমান বিশ্বাস নকৰোঁ কিন্তু গাঁৱৰ সকলো মানুহে বাবাক বহুত মানিছে আৰু আচৰিত কথা কি জানানে মৰুচি তেওঁ চিকিৎসা কৰাৰ পিছত বহুত মানুহে ভালো পাইছে কিন্তু গৌৰৱ এয়া কেনেকৈ সম্ভৱ মই সেইটো বুজি পোৱা নাই মন্ত্ৰ মাতিলে জৰা ফুকা কৰিলে জানো কিবা বেমাৰ ভাল হ'ব পাৰে কেনেকৈ সম্ভৱ এইটো তুমিয়ে কোৱাচোন গৌৰৱ সম্ভৱ নহয় যেনেই লাগে কিন্তু ইমান মানুহেতো আৰু মিছা কথা নকয় ইয়াত কিবা এটা ৰহস্য নিশ্চয় আছে যিটো মই উলিয়াবই লাগিব মৰুচি গৌৰৱ তহঁত দুটা ইয়াতে আছ তহঁতে খবৰটো গম নাপাও হ'বলা কিহৰ কথা কৈছে খুৰী বীণাৰ দেউতাক ঢুকালে নহয় অলপ সময় আগতেই ঢুকালে কি বৰ্তা ঢুকালে মৰুচি ইমান বেয়া লাগিছে জাননে মই কিমান বাৰ কৈছিলোঁ বৰ্তাক ডক্তৰৰ ওচৰলৈ লৈ যাবলৈ কিন্তু নাই সকলোৱে জোৰ কৰি সেই বাবাজনৰ ওচৰলৈ লৈ গ'ল ক'তা এতিয়া দেখোন বাবাৰ মন্ত্ৰ একো কাম নিদিলে যিজন বৰ্তাক ডক্তৰৰ ওচৰলৈ লৈ গ'লে অলপ চিকিৎসা পালেই চাগে ভাল হৈ গ'ল হ'লে সেইজন বৰ্তাই সেই অন্ধবিশ্বাসৰ বলি হৈ সেইখন পৃথিৱীৰ পৰাই গুচি যাব লগা হ'ল এনেকৈ নকবি মৰুচি নাপায় নহয় বাবাৰ একো ভুল নাই নহয় বাবাই যিমানখিনি কৰিব পাৰে কৰিলেও কিন্তু যিখিনি নিয়ম মানিব দিছিলে সেইখিনি সিহঁতি মানিব নোৱাৰিলে আকৌ বাবাই দিয়া বিধান মতে চলিলে আজি এনেকুৱা নহ'ল হ'লেও মিছাতে বাবাৰ কথা এনেকৈ নকবি মোৰ আগত কৈছ ক বাৰু আনে শুনিলে কিন্তু বহুত বেয়া কথা হ'ব আপোনালোকে এতিয়াও সেই বাবাজনক বিশ্বাস কৰিছে খুৰী
চকুৰ সন্মুখতে এনেকুৱা এটা প্ৰমাণ পায়ো আপোনালোকৰ চকু মুকলি হোৱা নাই। মৌৰুচি, সকলো কথাতে মাত মাতিব নাপায় নহয়। তোৰ এতিয়াও ইমান বয়স হোৱা নাই। বয়সত ইমান সৰু হৈও গাঁৱৰ ডাঙৰসকলৰ বিশ্বাসত এনেকৈ আঘাত দিবলৈ নাহিবি। বাবাৰ কথা এনেকৈ ক'লে ভগৱান আমাৰ ওপৰত ৰুষ্ট হ'ব। আমাৰ গাঁওখনৰ অপায় অমংগল হ'ব। বুজিবলৈ অলপ চেষ্টা কৰিবি আৰু কেতিয়াও এনেকুৱা কথা নকবি মৌৰুচি। দেখিলেনে গৌৰৱ, যি অন্ধবিশ্বাসৰ কাৰণে বীণাৰ দেউতাক আজি আমাৰ মাজৰ পৰা গুচি গ'ল, সেই অন্ধবিশ্বাসতে এতিয়ালৈকে আমাৰ গাঁৱৰ মানুহে বিশ্বাস কৰি আছে। মৌৰুচি, দুখ নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। তোমাৰ কথাত আমাৰ গাঁৱৰ কোনেও গুৰুত্ব নিদিব পাৰে, বিশ্বাস নকৰিব পাৰে, কিন্তু মই বিশ্বাস কৰোঁ। আমি দুয়োটাই মিলি এই বাবাজনৰ বিষয়ে সবিশেষ উলিয়াব লাগিব। তুমি সঁচাই কৈছা গৌৰৱ, তুমি এইটো ক্ষেত্ৰত মোৰ লগ দিবা? দিম মৌৰুচি, কিয় নিদিম? কাৰণ তুমিতো একো বেয়া কাম কৰিবলৈ ওলোৱা নাই। অন্যায়, অবিচাৰ, কুসংস্কাৰৰ বিৰুদ্ধে তোমাৰ লগতে ময়ো মাত মাতিম। বন্ধ কৰক আপোনাৰ এইবোৰ নাটক। আমাৰ অঞ্চলটোত আপোনাক এনেকুৱা নাটক কৰিবলৈ অন্ততঃ মই নিদিওঁ। আমাৰ সহজ সৰল মানুহবিলাকক ইমান দিনৰ পৰা বুৰ্বক বনাই আছে, কিন্তু এতিয়া আৰু নোৱাৰিব। ক'ৰ ছোৱালী হয়? কি নাম তোৰ? আমাৰ বাবাজীক এনেকৈ কথা ক'বলৈ আহিছ? বাবাৰ শক্তিৰ কথা তই অনুমানো কৰিব পৰা নাই, সেইকাৰণে এনেকৈ কথা কৈছ। বাবাই বিচাৰিলে তোক এইখিনিতে জ্বলাই ভস্ম কৰি দিব পাৰে। তেনেহ'লে কৰি দেখুৱাওক। মই এইখিনিতে থিয় হৈ আছো, ভয় কৰা নাই নহয়। মোক যদি সঁচাকৈ এইখিনিতে জ্বলাই শেষ কৰি দিব পাৰে, তেতিয়াহে মই বিশ্বাস কৰিম যে এইজন সঁচাকৈয়ে প্ৰকৃত বাবা হয়। মৌৰুচি, এইবোৰ কি কৈ আছ তই? ইমান ডাঙৰ বাবা এজনক তই এনেকৈ কিয় কথা কৈছ? ক'বলৈ দিয়ক তাইক, মই বেয়া পোৱা নাই। শুন ছোৱালী, বহুত বছৰৰ তপস্যাৰ অন্তত মই ভগৱানৰ পৰা এইখিনি শক্তি পাইছোঁ। যেতিয়া তই জন্মও হোৱা নাছিলি, তেতিয়াৰে পৰা মই ৰাইজৰ সেৱাৰ কাৰণে এইখিনি কাম কৰি গৈছোঁ। মোক এনেকৈ অপমান কৰাৰ ফল স্বয়ং ভগৱানে তোক দিব। আৰু মই তোৰ ভৱিষ্যত ভালকৈয়ে দেখা পাইছোঁ। মোৰ ভৱিষ্যতবাণী কেতিয়াও ভুল নহয়। তোৰ ভৱিষ্যত বহুত অন্ধকাৰ ছোৱালী, বহুত অন্ধকাৰ। আৰু তোৰ কাৰণে এই গোটেই গাঁওখনলৈ বহুত ডাঙৰ বিপদ আহি আছে। মই পুলিচক মাতিম, আপোনাৰ এইবোৰ ভণ্ডামি আৰু নচলিব। মৌৰুচি, তুমি বাবাক ভুল বুজি আছা নেকি? আজি বাবাৰ ওচৰলৈ আহি মই বেলেগ কিবা এটা অনুভৱ কৰিছোঁ। বাবা থকাৰ বাবে এই গোটেইখিনি ঠাই যেন পবিত্ৰ হৈ আছে। ডাঙৰ কিবা শক্তিৰ আভাস পাইছোঁ মই ইয়াত। গৌৰৱ, তুমি এইবোৰ কি কৈছা? বাবাৰ এই নাটকখন শেষ কৰাত তুমি মোক সহায় কৰিবলৈহে আহিছিলা, আৰু এতিয়া তুমি এইবোৰ কি কৈ আছা? অঁ, মই তোমাক সহায় কৰিম বুলি কৈছিলোঁ, কাৰণ তেতিয়ালৈকে মই অনুভৱ কৰা নাছিলোঁ। তোমাৰ কথাবোৰে শুদ্ধ বুলি ভাবিছিলোঁ। বাবাক মই ভুল বুজিছিলোঁ, কিন্তু এতিয়া মই ভালকৈ অনুমান কৰিব পাৰিছোঁ যে বাবাজী বহুত মহান। বাবা, মোক বাৰু আপোনাৰ চৰণত অলপ ঠাই দিবনে? মই মোৰ গোটেই জীৱন আপোনাৰ চৰণতে পাৰ কৰিব বিচাৰোঁ। মৌৰুচিৰ কথা শুনি আপোনাক ভুল বুজি মই বহুত ডাঙৰ পাপ কৰিলোঁ। এই পাপ খণ্ডন কৰাৰ অকণমান সুবিধা দিবনে বাৰু আপুনি? মই আজীৱন আপোনাৰ সেৱা কৰিব বিচাৰোঁ বাবা। কিয় নিদিম বাছা? ভুল মানুহৰে হয়। তোমাৰো ভুল হৈ গ'ল, কিন্তু সময় থাকোঁতেই তুমি বুজি পালা। তোমাৰ ওপৰত ভগৱানৰ কৃপা আছে, সেইকাৰণেহে সময় থাকোঁতেই তোমাক সুবুদ্ধি দিলে। আহা বাছা, আহা, মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। ধন্যবাদ বাবা, আপোনাক বহুত বহুত ধন্যবাদ। গৌৰৱ, তুমিও যে এনেকৈ বাকীসকলৰ দৰে এই কুসংস্কাৰবোৰত বিশ্বাস কৰিবা, মই ভবা নাছিলোঁ। মৌৰুচি, দেখিলি নহয়, গৌৰৱে সময় থাকোঁতেই নিজকে শুধৰালে। এতিয়া তোৰ কাৰণেহে আমাৰ ভয় হৈছে। বাবাই কৈছে নহয়, তোৰ কাৰণে আমাৰ গোটেই গাঁৱৰ ওপৰত বিপদ আহিব। আপোনালোকে কি ভাবিছে? মই এতিয়া একেবাৰে অকলশৰীয়া হৈ গ'লো কাৰণে মই এইবোৰৰ বিৰুদ্ধে মাত নামাতিম। বাবা, তোৰ আচল চৰিত্ৰ মই উলিয়াইহে দিম। মই অকলেই 100জনৰ সমান। মৌৰুচি, ইমান ৰাতিখন তোৰ ঘৰলৈ আহিবলৈ সময় হৈছে? যোৱা এসপ্তাহ ধৰি তই ক'ত ঘূৰি ফুৰি আছ? মই একো গম নাপাওঁ বুলি ভাবিছ? এই গৌৰৱ বোলাটোৰ লগত লগ লাগি তই কি কৰিম বুলি ভাবিছ হা? মা, মই যি কৰি আছোঁ সকলোৰে ভালৰ কাৰণে কৰি আছোঁ, একো বেয়া কাম কৰা নাই। আজি তোৰ কাৰণে দেউতাৰে আৰু মই কিমান কথা শুনিব লগা হৈছে তই জাননে? মোৰ কাৰণে তোমালোকে কথা শুনিব লগা হৈছে। কিয়? কোনে কি ক'লে মা? তই যে সেই বাবাজনৰ বিৰুদ্ধে কিবা এটা কৰিবলৈ চেষ্টা কৰি আছ, সেই কথা গাঁৱৰ সকলোৱে গম পাইছে। আনকি বাবায়েও বোলে গম পাইছে। বাবাই বোলে ভৱিষ্যতবাণী কৰিছে, তই এইখন গাঁৱত থাকিলে গাঁওখনৰ বহুত ডাঙৰ বিপদ আহিব। এতিয়া গাঁৱৰ সকলোৱে মিলি সিদ্ধান্ত লৈছে আমাক বোলে আৰু এইখন গাঁৱত থাকিব নিদিয়ে। কি? আমাক এইখন গাঁৱত থাকিব নিদিয়ে? কিন্তু কিয় মা? আমি নিজৰ মাটিত নিজৰ ঘৰত আছো। ইয়াৰ পৰা আমাক উলিয়াই দিয়াৰ অধিকাৰ কাৰ আছে? তই এনেকুৱা কথাবোৰ কিয় কওঁ মৌৰুচি? তোৰ এই স্বভাৱটোৰ কাৰণে আজি আমি গাঁওখন এৰি থৈ যাব লগা অৱস্থাত পৰিছোহি।
আমি আৰু একো ৰাস্তা দেখা নাই অ মৌৰুচি। সেইখন গাঁৱৰ পৰা উলিয়াই দিলে আমি কলৈ যাম? এতিয়া মাত্ৰ এটাই উপায় আছে, তই সকলোকে ক্ষমা খোজ আৰু বাবাকো ক্ষমা খোজ। বাবাই যদি দয়া কৰি তোক ক্ষমা কৰি দিয়ে তেনেহ'লে চাগে এইখন গাঁৱৰ মানুহে আমাক ইয়াৰ পৰা নুলিয়াই। মা, মই যদি কিবা বেয়া কাম কৰিলো হ'লে মই এবাৰ নহয় 1000 বাৰ ক্ষমা বিচাৰিলো হ'লে, কিন্তু মই কোনো বেয়া কাম কৰা নাই, গতিকে মই কাকো ক্ষমা নিবিচাৰো। তেনেহ'লে ওলাই যা আজি এইখন ঘৰৰ পৰা। তোৰ কাৰণে আমি ইমান কিয় সহ্য কৰি থাকিম? দেউতাৰ বয়স হৈছে এতিয়া, মোৰো বয়স হৈছে, তথাপিও মই নিজৰ কথা নাভাবিলো হ'লে, তোক লৈ ময়ে ক'ৰবালৈ গুচি গ'লো হ'লে, কিন্তু দেউতাৰক এইটো বয়সত আমি ক'লৈ লৈ যাম? ইটোৰ পিছত সিটো বেমাৰ আজাৰ লাগিয়ে থাকে মানুহজনৰ। এইজন মানুহক লৈ মই বাৰু ক'লৈ যাম? তই ক্ষমা খুজিবই লাগিব মৌৰুচি। তই যদি আমাক ভাল পাওঁ, আমাক অকণমানো সন্মান কৰ, তেনেহ'লে তই ক্ষমা বিচাৰিবই লাগিব। হ'ব মা, আৰু নাকান্দিবা। মোৰ ভুল নথকা স্বত্তেও একমাত্ৰ তোমাৰ আৰু দেউতাৰ মুখলৈ চাই মই সকলোৰে আগত ক্ষমা বিচাৰিম। বাবা, সেই মৌৰুচি বোলাজনী তাইৰ মাকৰ লগত আৰু গাঁৱৰ আন মানুহৰ লগত এইফালে আহি আছে। তাই নিশ্চয় আপোনাক ক্ষমা বিচাৰিবলৈ আহিছে। আহিব দে, কিন্তু তাইক মই কোনো পধ্যেই ক্ষমা নকৰোঁ। মই আপোনাক সেইটো কথা ক'বলৈ বিচাৰিছিলোঁ বাবা। এইজনী ক্ষমা কৰা মানেই সেইজনী এইখন গাঁৱতে থাকিব, আৰু তাই এইখন গাঁৱত থাকিলে আমাৰ ৰহস্য ফাদিল হ'বলৈ বেছিদিন নালাগে। নাই, মই এইটো হ'বলৈ কেতিয়াও নিদিওঁ। এইখন গাঁৱৰ পৰা তাইক মই উলিয়াইহে এৰিম। ইমান ধুনীয়া এটা ব্যৱসায় চলাই আছোঁ, এই ৰমৰমীয়া ব্যৱসায়টো তাইক মই শেষ কৰিব নিদিওঁ নহয়। মানুহক বুৰ্বক সজাই জৰা ফুকা কৰি ইমান আৰামত চলি আছোঁ। কোনো কষ্ট কৰিব লগা নোহোৱাকৈ মাননীৰ নামত বহুত টকা পাই আছোঁ মই। বাবা, মোৰ ছোৱালীজনীয়ে আপোনাক ক্ষমা বিচাৰিবলৈ আহিছে, তাইক ক্ষমা কৰি দিয়ক বাবা। সৰু ছোৱালী হয়, বুজি নাপায় কাৰণে বহুত কিবা কিবি কৈ দিলে। মৌৰুচি, মনে মনে আছ কিয়? বাবা ক্ষমা খোজ। বাবাজী, মোক ক্ষমা কৰি দিয়ক। মোৰ কাৰণে মোৰ মা দেউতাৰ হাৰাশাস্তি হোৱাটো মই নিবিচাৰোঁ। তাৰ মানে এতিয়ালৈকে তই তোৰ ভুলখিনি অনুভৱ কৰা নাই? ঘৰৰ মানুহৰ কষ্ট হ'ব বুলিহে তই মোক ক্ষমা বিচাৰিবলৈ আহিছ? নহয় বাবা, নহয়। মোৰ ছোৱালীজনীয়ে বুজি পাইছে বাবা, আৰু আমি তাইক বহুত বুজাইছোঁ নহয়, তাই বুজি পাইছে। তেনেহ'লে এই ছোৱালীজনীয়ে আজি নিজ মুখেৰে ক'ব লাগিব যে বাবাজী মহান, বাবাজীৰ সমান কোনো হ'ব নোৱাৰে। ক'ব, তাই ক'ব নহয়, নিশ্চয় ক'ব। মৌৰুচি, কোৱা আকৌ। বাবা, মই আপোনাক ক্ষমা বিচাৰিছোঁৱেই নহয়। আপুনি যদি ইমানেই মহান, তেনেহ'লে মনটো অকণমান বহল কৰি মোৰ দৰে এজনী সৰু ছোৱালীক আপুনি ক্ষমা কৰি দিব নোৱাৰেনে? মৌৰুচিও, বাবাই যি ক'বলৈ কৈছে কৈ দেচোন। নালাগে আৰু ক'ব। তাইৰ মনত যে এতিয়াও মোৰ প্ৰতি বেয়া ভাৱ লৈ আছে সেই কথা মই ভালকৈ বুজি পাইছোঁ। আৰু তোমালোকে মোক কি বুলি ভাবিছা? মই সৰ্বজ্ঞানী। মুখেৰে নক'লেও মই সকলোৰে অন্তৰৰ কথা বুজি পাওঁ। সেই ছোৱালীজনীৰ ওপৰত বেয়া আত্মাৰ ছাঁ আছে, সেইকাৰণেহে তাই ছোৱালী হৈও ইমান উৎপাত। গুচি যায় ইয়াৰ পৰা। এনেকুৱা বেয়া আত্মা মোৰ ওচৰলৈ অহাটো মই নিবিচাৰোঁ। আৰু তোমালোকে যদি নিজৰ গাঁওখনৰ ভাল হোৱাটো বিচাৰিছা, তেনেহ'লে এইজনী গাঁৱৰ পৰা উলিয়াই দিয়া। বাবাৰ এতিয়া ধ্যানৰ সময় হৈছে। আপোনালোক সোনকালে ইয়াৰ পৰা গুচি যাওক, আৰু এই ছোৱালীজনীক যিমান পাৰে সোনকালে গাঁৱৰ পৰা উলিয়াই দিয়ক। বাবাৰ এবাৰ খং উঠিলে কিন্তু চব শেষ কৰি দিব পাৰে। বাইদেউ, বেয়া নাপাব। মৌৰুচিৰ কাৰণে আমাৰ গোটেই গাঁওবাসীৰ বেয়া হোৱাটো আমি নিবিচাৰোঁ। আপোনালোক আমাৰ গাঁৱৰ পৰা গুচি যাওক, সেইটোৱে উত্তম হ'ব। তেনেকুৱা যাব পৰা কোনো ঠাই থকা হ'লে আমি কেতিয়াবা ইয়াৰ পৰা গুচি গ'লো হ'লে। আমাৰ কাৰণে আপোনালোকৰ অসুবিধা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। মা, তুমি চিন্তা কৰিব নালাগে। বাবা যি অসুবিধা মোৰ কাৰণেহে হৈছে, মোকহে ওলাই যাবলৈ কৈছে, গতিকে মই ওলাই যাম। এইখন গাঁৱৰ পৰা মই আজিয়ে ওলাই যাম। তুমি চিন্তা নকৰিবা মা, মই ভালে থাকিম। সেইবোৰ কি কৈছ তই মৌৰুচি? অকলে তই ক'লৈ যাবি? খঙৰ ভমকতে মই কৈছিলোঁ হয় তোক ওলাই যাবলৈ, কিন্তু সেইবুলিয়ে দিব পাৰিম নেকি তোক অকলে ওলাই যাবলৈ? তুমি অকণমানো চিন্তা নকৰিবা মোৰ কাৰণে মা। তুমি মোৰ নিচিনা এজনী সাহসী ছোৱালী জন্ম দিছা। মৌৰুচি, দুখ নকৰিব বাইদেউ, দুখ নকৰিব। যাবলৈ দিয়ক তাইক। বাবাজীয়ে কৈছে নহয় তাইৰ ওপৰত বেয়া আত্মাৰ ছাঁ আছে। গৌৰৱ, ইমান ৰাতিখনতে আমাৰ ঘৰলৈ আহিছ যে? বিৰিণা, তই বাৰু মৌৰুচিৰ কিবা খবৰ পাইছনে? মৌৰুচিৰ খবৰ আকৌ তোক কিয় লাগে? তই দেখোন তাইক সদায় কাৰণে এৰি দিছিলি। তাইক তোৰ জীৱনৰ পৰা আঁতৰাই দি তই তোৰ গোটেই জীৱনটো বাবাৰ চৰণতে কটাম বুলি কৈছিলি। এতিয়া আকৌ তই মৌৰুচিৰ কথা সুধিছ যে? মই তাইৰ কথা একো নাজানো। তাই ক'ত আছে, কি কথা মই নাজানো সেইবোৰ। তাই বাবাজীৰ কথা ইমান বেয়াকৈ কৈছিল কাৰণেই চাগে মোৰ দেউতা ঠিক নহ'ল। দেউতাক আমি হেৰুৱাব লগা হ'ল। সেই দুখ মই এতিয়ালৈকে পাহৰিব পৰা নাই। নহয় অ' বিৰিণা, নহয়। মৌৰুচিয়ে সদায় ঠিক কথাই কৈ আছিল।
তাইক মই কেতিয়াও অবিশ্বাস কৰা নাছিলোঁ। তাইক মোৰ জীৱনৰ পৰা উলিয়াই দিয়াটো মোৰ এটা প্লেন আছিল। সেইখন মই নাটকহে কৰিছিলোঁ, যিটো কথা তাই নিজেও গম নাপায়। তাইক মোৰ জীৱনৰ পৰা উলিয়াই দিছোঁ বুলি কোৱাৰ পিছত বাবাই মোক বহুত বিশ্বাস কৰিছিল। বাবাৰ বিশ্বাস জয় কৰি মই বাবাৰ ঘৰলৈকে গৈছিলোঁ। আৰু বাবাৰ ঘৰলৈ গৈ মই যি দেখিলোঁ সেয়া শুনি তয়ো আচৰিত হবি। ৰাজপ্ৰসাদৰ দৰে ঘৰ সাজিছে বাবাই। কেনেকৈ জান? এনেকৈ মানুহৰ পৰা মাননিৰ নামত বহুত বহুত ধন লৈ তেওঁ এইবোৰ কৰি আছে। আৰু তেওঁ কোনো আচল বাবা নহয়। ভগৱানৰ একো আশীৰ্বাদ তেওঁৰ ওপৰত নাই। এইবোৰ চব বাবাৰ আৰু বাবাৰ সহায়ক সহায়িকাসকলৰ নাটক হয়। মই এইবোৰ চব গম পাইছোঁ আৰু প্ৰমাণ হিচাপে মোৰ মোবাইলত ৰেকৰ্ড কৰিও ৰাখিছোঁ। কি তাৰমানে বাবাই ইমান দিনৰ পৰা নাটক কৰি আছিল? বাবাৰ তেনেকুৱা কোনো শক্তি নাই? তাৰমানে মৌৰুচিৰ কথা মানি যদি মই দেউতাক ডক্টৰৰ ওচৰলৈ লৈ গ'লো হ'লে, মোৰ দেউতা জীয়াই থাকিলে হ'লে? বিৰিণা, তাইতো সেই কথাটো বাৰে বাৰে কৈ আছিল। বৰদেউতাক ডক্টৰৰ ওচৰলৈ লৈ গ'লে তেওঁ এতিয়াও জীয়াই থাকিল হ'লে। তাইৰ কথা নুশুনি মই বহুত ডাঙৰ ভুল কৰিলোঁ। হ'ব বিৰিণা, এতিয়া আৰু দুখ কৰি নাথাকিবি। যি হ'ব লগা আছিল সেয়াতো হৈয়ে গ'ল। ৰচোন, মই মৌৰুচিলৈ ফোন এটা লগাই চাওঁ। খঙৰ কাৰণে তাইক মই ফোন কৰাই নাছিলোঁ নহয়। গাঁৱৰ পৰা তাই অকলে ওলাই গৈছে। ক'ত বা গৈছে, কি কৰিছে ঠিক নাই নহয়। সেইকাৰণেই মই তোৰ ওচৰলৈ আহিছোঁ। তাই মোৰ নাম্বাৰটো ব্লক কৰি থৈছে। তাইতো নাজানে যে মই সেইবোৰ নাটক কৰি আছিলোঁ। মই এতিয়াই ফোন কৰোঁ। আৰু তই তোৰ মোবাইলত থকা প্ৰমাণবোৰ সোনকালে পুলিচক দিবি। এই বাবাজনক যিমান পাৰি সোনকালে ইয়াৰ পৰা আঁতৰ কৰিব লাগে। বিৰিণাই কিয় বাৰে বাৰে মোলৈ ফোন কৰি আছে? গাঁৱৰ কোনো মানুহৰ ফোন মই ৰিচিভ নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু বিৰিণাৰ কিবা সমস্যা হ'ব পাৰে। তাইতো দেউতাকো নাই এতিয়া। কিবা সমস্যাত পৰি যদি মোলৈ ফোন কৰিছে। নাই মই ৰিচিভ কৰোঁ। হেল্ল' বিৰিণা, ক। মৌৰুচি, ক'ত আছ তই? ৰাতিৰ পৰা তোলৈ কিমান বাৰ যে ফোন কৰিলোঁ। মই আছোঁ দে। তই কচোন, কিয় ফোন কৰিছিলি? তই ক'ত আছ সেইটো কথা জানিবলৈ ফোন কৰিছিলোঁ। গৌৰৱে বহুত চিন্তা কৰি আছে তোৰ কাৰণে। তই তালৈ ফোন এটা কৰচোন আৰু সোনকালে গাঁৱলৈ ঘূৰি আহ। গৌৰৱে আকৌ মোৰ কথা কিয় চিন্তা কৰিছে? সি দেখোন তাৰ গোটেই জীৱনটো সেই বাবাজীৰ চৰণত অৰ্পণ কৰি দিছে। মোক তাৰ জীৱনৰ পৰা ওলাই যাবলৈ কৈছে, গতিকে মই ওলাই আহিলোঁ। এতিয়া সি মোৰ কথা কিয় চিন্তা কৰিছে? আৰে আকৰিজনী, সেইবোৰ তাৰ নাটক আছিল। তোক বেয়া পায় বুলি নাটক কৰি সি বাবাৰ অন্তৰ জয় কৰিলে আৰু বাবাৰ বিৰুদ্ধে সকলো প্ৰমাণ গোটালে সি এইকেইদিনতে। কি তই সঁচাকৈ কৈছ বিৰিণা? তাৰ ওচৰত এতিয়া বাবাৰ বিৰুদ্ধে সকলো প্ৰমাণ আছে। সি সোনকালে পুলিচৰ ওচৰলৈ যাব। তই সোনকালে গাঁৱলৈ ঘূৰি আহ মৌৰুচি। গৌৰৱ পুলিচৰ ওচৰলৈ গৈছেই নহয়। আজিয়ে সেই ভণ্ড বাবা আৰু তাৰ সহায়ক সহায়িকাবিলাকৰ আচল ৰূপ ওলাই পৰিব। মই গৌৰৱক এনেই খং কৰি আছিলোঁ মানে। সি ইমান ভাল কাম এটা কৰি আছিল। মই এতিয়াই ঘূৰি গৈছোঁ। বাবা, তোৰ আচল ৰূপ তাৰমানে এইটোহে। মোৰ ছোৱালীয়ে ইমান দিনে ঠিক কথাই কৈ আছিল। আমিহে ভুল আছিলোঁ। ওচৰ পাজৰৰ যিমানকেইখন গাঁও আছে সকলো মানুহ তোৰ ভক্ত আছিলে। তই মানুহৰ বিশ্বাসৰ লগত এনেকৈ খেলা কৰিলি। তই ইয়াৰ উচিত শাস্তি পাব লাগে। এখেতে কঠোৰতকৈ কঠোৰ শাস্তি পাব। মিষ্টাৰ গৌৰৱ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি যে এইখিনি সম্ভৱ কৰি তুলিলে। এই বাবাজনৰ কথা আমি বহুত দিনৰ পৰা শুনি আছিলোঁ, কিন্তু সঠিক প্ৰমাণ আমাৰ ওচৰত নাছিল। আমাৰ গাঁৱৰ সহজ সৰল মানুহবিলাকক ইহঁতে ভালকৈ বুৰ্বক বনাব পাৰে। এই কুসংস্কাৰবোৰ সমাজৰ পৰা সোনকালে আঁতৰি যাব লাগে। আৰু আপোনালোকৰ দৰে এনেকুৱা পঢ়া শুনা থকা মানুহ এইবোৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে। আপুনি বহুত ভাল কাম কৰিলে মিষ্টাৰ গৌৰৱ। ইন্সপেক্টৰ, সেইবোৰ আচলতে মৌৰুচিৰ কাৰণেহে সম্ভৱ হৈছে। বাবাৰ বিৰুদ্ধে প্ৰথম মাত মৌৰুচিয়ে মাতিছিলে। মোৰ ইমানখিনি সাহস নাছিল যে ইমানবোৰ মানুহৰ বিৰুদ্ধে গৈ মই বাবাৰ বিৰুদ্ধে কথা কওঁ। মৌৰুচিয়েহে মোক সাহস দিছিলে আৰু মই মাত্ৰ তাইৰ সহায়হে কৰিছিলোঁ। মই এজন ডেকা ল'ৰা হৈও এইবোৰ ক্ষেত্ৰত মাত মাতিবলৈ ভয় কৰিছিলোঁ, কিন্তু মৌৰুচি এজনী ছোৱালী হৈও ইমান সাহস কৰি পেলাইছিল। বাহ মৌৰুচি, তুমি সঁচাকৈয়ে বহুত সাহসী ছোৱালী। এনেকৈয়ে সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাবা। নিশ্চয় ছাৰ। অন্যায়, অবিচাৰ আৰু কুসংস্কাৰৰ বিৰুদ্ধে মই সদায় মাত মাতি যাম।